Hello guys, welcome to my YouTube channel Vishal Vlog 77. আজি আমি গৈ আছো বৰ্তমান বকো পাৰ্বতী বাৰ ইয়া সানমাৰিত আছো সানমাৰিত পৰা দেখা পাইছে ইয়া চুবুলি ডগি কৰ পৰা নাজানো এইটো আহি গ'ল গুড মৰ্নিং ক'ব আহি গৈছে আমাক 12টা বাজি গ'ল আৰু এইফালে দেখা পাইছে পুৰা আমাৰ বাইক লাইন আপ হৈ আছে আৰু এইফালে ফ্ৰেণ্ডবিলাক আহি আছে এৰাউণ্ড 10 বাইকছ হ'ব সেইটোৱে দেখি কিনে বিৰাট ভাল লাগিব মানে এইটো দেখা পাইছে পুৰা এইটোৱে পুৰা নাহি আছে সিহঁতে ৰাতিপুৱা যিটো মানে ভিউ আছে ভিউটো চাবৰ কাৰণে পাগল হৈ আছো মানে সেইটো বহুত দিনৰ পৰা যোৱা কথা আছিল কিন্তু চাউণ্ড মজা আহি গৈছে পুৰা গাড়ীত এয়া আহি গৈছে বাবু সঁচাকে এই পুৰা মজাকে এতিয়া গোটেইখিনি আহি গ'লো ইয়াতে ইয়াৰ পৰা আমি গুচি যাম মজাকে সেইটোৱে চলো চলো গাইজ চলো চলো এয়া বাইকত বহি গ'লো দেখা পাইছে পুৰা 440 আছে তেল আৰু গোটেই ষ্টাফ ৰেডি পুৰা এতিয়া মানে পুৰা চালিয়া একেবাৰে মজাকে আৰু কিনিলে এইযোৰ ভাল লাগে পিন্ধি এইযোৰ এইটো বিশালত কিন্তু ইমান ৰাফ ইউজ কৰিব নোৱাৰি এইটো বৰ্তমান শিলপুখুৰী ৰাতি জাৰ্ণি গমেই পায় একদম মজা হ'ব ট্ৰেফিক জাম ক'তো নাই এণ্ড লাইন টু লাইন মজাকৈ গুচি গ'লে হ'ল আৰু সেইটোৱে মানে মিনিমাম 50-60 মেইনটেইন কৰিলে হৈ যায় আৰু ৰাস্তাটোত ডেষ্টিনেশ্যনটো ইমান দূৰ নহয় বেছি লাহে লাহে গ'লেও ব'ৰ লাগি যায় সেইটো মিলাব লাগিব এইখিনিত মানে দিনত আহিলে কেনেকুৱা জাম লাগে এইখিনিত কিন্তু এতিয়া ৰাস্তা বহুত মজা এনেকুৱা লাগিছে বহুত দূৰত যাম আমি এনেকুৱা ফিল হৈ আছে কিন্তু আজি দেই ৰাতি জাৰ্ণি সঁচাকৈ বিৰাট ধুনীয়া মানে এতিয়া তাতে ওলাইছিলোঁ বেছি টাইম লাগাই নাই স্পীড মাত্ৰ 50-60 আছে কিন্তু আধা বাৰী আহি পালোঁহি মানে ৰাস্তাত কোনো গাড়ী মটৰ নাই সঁচাকৈ অলপ ঠাণ্ডা লাগিছে কিন্তু বাইকে একেবাৰে কষ্ট পোৱা নাই মজাকৈ এটা স্পীড মেইনটেইন কৰি কিনে আহি আছোঁ পূৰা সেইটোৱে তিনিটা ইফালে আহি আছে তিনিটা আমি এইফালে গৈ আছোঁ এণ্ড আগত নীলাচল ফ্লাইঅভাৰ পাম এণ্ড নীলাচল তাত আধা বাৰীত অলপ ৰখি দিম তাত ফোন কৰিম গোটেইকেইটাক এবাৰ লগ পাম তাৰপিছত যাম ধুনীয়াকৈ সেইটোৱে এই বৰ্তমান নীলাচল ফ্লাইঅভাৰৰ ওপৰত এই ব্ৰিজখন অ'পেনিঙৰ দিনা আমি আহিছিলোঁ বিৰাট ভাল লাগিছিল মানে কিন্তু ব্ৰিজখনৰ জইনবিলাক অলপমান বাউন্সি হয় পুৰা বাউন্স কৰে আৰু সেইটোৱে সঁচাকৈ বিৰাট মজা লাগিছে পুৰা এইখিনিত পালে অভিও পুৰা হান্তাৰ পুৰা ফালি আছে পুৰা এয়া ব্ৰিজৰ ওপৰত পুৰা মজাকৈ আহি পালোঁ সঁচাকৈ ঠাণ্ডা অলপ লাগছে কিন্তু একো নাই সেইটোৱে কোনোবা আহি পালে ভাল হ'ব ৰখি দিম ইয়াতে এতিয়া মজাকৈ বাবুক লগ পাই গ'লোঁ গাড়ী দেখা গৈছে ভিতৰলৈ গৈ আছোঁ ওপৰলৈ গৈ আছোঁ কিন্তু পুৰা হেলমেট পুৰা জ্বলি আছে বাবুৱাই পুৰা আগত চন্দন দা কেঁচা আৰু ৰাস্তা পুৰা জ্বলি আছে ইয়াতে কেনেকুৱা লাগিছে পুৰা 8টা হৈ গ'লে আৰু ঠকা কৰি দিলে হিৰক দিয়া ঢকা দিলে কৃষ্ণই ঢকা দিলে না ৰাতি ভয় কৰে ব'লা যাওঁ 1 2 3 এইফালে আমাৰ পাণ্ডৱকেইটা পুৰা ৰেডি হৈ আছে একফালৰ পৰা খুন্দা খালে দুখ পায় খালী ভৰি খোজকাঢ়ি অভ্যাস নাই ন
YouTube channel name Vishal Blog 77. Vishal Blog 77. কেনেকুৱা লাগিলে? ভাল লাগিল এক্সপিৰিয়েঞ্চ বছৰৰ লাষ্টত ভাল লাগিলে আৰু বছৰৰ যিমান যে ভাল লাগিল আৰু তোৰ ফাটি গৈছে চবৰে কি ফাটি গৈছে? উঠোতে ফাটি গৈছে নাই? গৰম ঠাণ্ডা দুটাই পাইছো ন আগতে বাইকত কষ্ট হৈছিল বহুত কষ্ট হৈছিল চন্দন দা চকু মেলিব পৰা নাইচোন কেনেকুৱা? ভালে লাগিল ন বছৰৰ এণ্ডিং? মন্দিৰটো দেখা পাইছে ইয়া সঁচাকৈ বিৰাট ভাল লাগিলে মন্দিৰটোত আহি কিনে। এণ্ড পাহাৰৰ ওপৰত গোটেই চালোঁ, ইয়াতে সূৰ্য উদয় চালোঁ আজি বছৰৰ লাষ্টৰ। সঁচাকৈ ভাল লাগিল। মানুহ বহুত হৈছে ইয়াতে এণ্ড পূৰা গোটেই পূৰা ওপৰত ওলাই গৈছে পূৰা দেখা পাইছে গোটেই। এণ্ড যথেষ্ট ক্ৰাউড আছে ইয়াতে। ইয়াৰ ৰিল চিলছ বনোৱাত পূৰা বিজি মানুহ পূৰা। এণ্ড পৰিৱেশটো বহুত ধুনীয়া হয় দেখা পাইছে। মানুহ সপৰিয়ালে আহিছে ইয়াতে এণ্ড ধুনীয়াকৈ সেৱা কৰি আছে। আৰু সেয়ে ইয়াৰ পৰা যাম এতিয়া আমি তলত গৈ আছোঁ। বাইক পাৰ্কিঙত আছে এণ্ড মানুহ যথেষ্ট আহিছে মানে আজি ভবা নাছিলোঁ ইমান মানুহ আহিব বুলি, কিন্তু যথেষ্ট মানুহ মানে বহুত মানুহ। এণ্ড চব ইয়াৰে লোকেল আছে কিছুমান, আন কিছুমান বাহিৰৰ আছে। এণ্ড মন্দিৰটো বহুত ভালকৈ ৰাখিছে তেওঁলোকে সঁচাকৈ। ইয়াত মজা লাগিছে। তলত যাব লাগিব, জোতা জোতা পিন্ধিব লাগিব এণ্ড আগত আহত ব্ৰেকফাষ্ট কৰিম মানে। ফাইনেলি পাৰ্বতী পাহাৰ চোৱা হৈ গ'ল। এতিয়া পাৰ্বতী পাহাৰ মানে যিটো টেম্পল আছিল টেম্পলটো চোৱা হৈ গ'ল। পিছফালে আছিল টেম্পলটো আৰু ইফালে পূৰা ফটো উঠাত মগ্ন ইহঁতে। এণ্ড প্লেচটো সঁচাকৈ বহুত ভাল হয়, বহুত ধুনীয়া হয়, বহুত চাফাকৈ ৰাখিছে। এণ্ড যোনে কি আহে চাফাকৈ ৰাখিব লাগে সেইটোৱেই চবকে ৰিকুৱেষ্ট কৰিছোঁ। এণ্ড বহুত ধুনীয়াকৈ ৰাখিছে। তললৈকে গৈ আছোঁ এণ্ড জোতাটো মানে খালী পৰি আহিব লাগে, জোতা পিন্ধি আছোঁ তলত। তাৰে পৰা গৈ আছোঁ ব্ৰেকফাষ্ট কৰি আছোঁ আৰু ইয়াৰ পৰা মজা কি